চাওকচোন বাৰু মানুহে বিহুৰ দিনত লাড়ু পিঠা দৈ চিৰা সেইবিলাক খায়, কিন্তু মোৰ ল'ৰাই এইবিলাক খাব নোখোজে। তাক বোলে গলা ৰুটি লাগে, সেইকাৰণে তাক গলা ৰুটি বনাই দিলোঁ আৰু আমাৰ কাৰণে দৈ চিৰা লাড়ু পিঠা এনেকৈ খাম আৰু কল চল দি। ল'ৰাই বেছি দৈ চিৰা খাব নোখোজে, ছোৱালী খায় বাৰু। আমাৰ কাৰণে যে দৈ চিৰা কল অলপ মিঠাই এনেকৈ দি খালোঁ আৰু আমি প্ৰায় পেট ভৰাই খালোঁ দৈ চিৰা কল দি। বিহু বুলি কথা, দৈ চিৰা নাখালে নহ'বই, দৈ চিৰা খালেহে বিহু বিহু লাগে গাত। আমি বাকী তিনিটা এনেকৈ খালোঁ। খোৱাৰ পাছত ৰেষ্ট লৈ এটা বেলেগ কাম কৰিলোঁ, এটা জুচ বনালোঁ, টেষ্টি জুচ। বেল গাখীৰ কাজু কিচমিচ ড্ৰাই ফ্ৰুট যি যি থাকে ঘৰত আৰু সেই দি বনালোঁ এখন মিক্স কৰি জুচ। কি টেষ্টি লাগিছে খাই, গোটেইকেইটাকে দিলোঁ, ময়ো খালোঁ, বহুত টেষ্টি লাগিছে। বেল আমাৰ ওচৰতে ঘৰৰ ওচৰতে বেল আছে, সেয়া মাজে মাজে বনাওঁ আৰু বেলখিনি খাই তাৰপাছত মই ভাতত লাগি গ'লোঁ। এইফালে ভাত চাত বনালোঁ আৰু দালি বুটৰ দালিতে পনীৰ দিলোঁ, সেইখন ভেন্দিৰ চব্জি এখন বনালোঁ, চালাড চাটনি পাপৰ। আমাৰ ল'ৰা ছোৱালীকেইটা পনীৰে বেছি ভাল পায়, মাছ খাবই নোখোজে আৰু ব্ৰইলাৰ মাংসনো কি খাব ইমান, সেইকাৰণে পনীৰে আৰু কণী বেছি চলে, দুটাই চলে বেছি। আমাৰ ল'ৰা ছোৱালী দুটা পনীৰ আৰু কণী দুটাই ভাল পায় আৰু মাছ মাংস ইমান ভাল, মাংস খায় কিন্তু ব্ৰইলাৰ মাংস ইমান আনি নিদিওঁ, মাজে মাজে দিওঁ বাৰু। খাই বৈ অলপ ৰেষ্ট ল'লোঁ বাৰু।